অসমততো নায়েই সম্ভৱতঃ বিশ্বতো আগেই কোনো অমুছলমানৰ ঘৰত কুৰাণ তিলাৱত হোৱা নাছিল। অন্ততঃ আধুনিক যুগত কোনো হিন্দুৰ ঘৰত মুছলমানে কৰা নাছিল কুৰাণ পাঠ। কিন্তু তেওঁ যে জুবিন, সেইবাবে ধৰ্মৰ বিভাজনো নোহোৱা হৈ পৰিল। মোৰ কোনো ধৰ্ম নাই বুলি ঘোষণা কৰা ঈশ্বৰ পুত্ৰৰ বাবে কুৰাণ আৰু ভাগৱতো একেলগে পাঠ কৰা হ'ল। অনুৰাগীয়ে জুবিনৰ আত্মাৰ মুক্তিৰ বাবে যিখিনি কৰিলে সেইখিনি যে কাৰো বাবে কৰা হোৱা নাছিল, সেইটো আমি পুনৰ নকলেও হ'ব। জুবিনে সোঁৱৰণি নালাগে বুলি ক'লেও স্মৰণকালত অসমত নেদেখা, আনকি বিশাল ভাৰতবৰ্ষত কোনো ঠাইতে কেতিয়াও নেদেখা অভূতপূৰ্ব মৰম আৰু স্নেহৰে অসমবাসীয়ে জুবিন গাৰ্গক বিদায় দিলে। তাৰ পিছতো যি পৰিৱেশৰ সৃষ্টি কৰিলে সেয়া অসমত যুগে যুগে সোঁৱৰণি হৈ থাকিব। এই দৃশ্যটো চাওক, সচৰাচৰ কোনো অমুছলমানৰ ঘৰত কুৰাণ তিলাৱত অৰ্থাৎ কুৰাণ পাঠ অনুষ্ঠিত কৰা কোনেও স্মৰণকালত দেখা নাছিল। কিন্তু জুবিনৰ ঘৰত উপস্থিত হৈ এদল মৌলবীয়ে নিজা ধৰ্মীয় প্ৰথা অনুসৰি কুৰাণ তিলাৱত কৰিলে। তেওঁলোকে জুবিনে শান্তি পাবলৈ ইছলামিক নিয়ম অনুসৰি কৰিলে প্ৰাৰ্থনা। একেদৰে ৰাজহুৱা স্থানত জুবিনৰ আত্মাৰ মুক্তিৰ বাবে ভাগৱত পাঠ আয়োজন কৰা হৈছিল। সেই স্থানতে এদল মুছলমানে কুৰাণ তিলাৱত কৰিলে, অৰ্থাৎ জুবিনৰ বাবে একেলগে উচ্চাৰিত হ'ল ভাগৱত আৰু কুৰাণ। প্ৰাণৰ শিল্পীজনৰ বাবে ধৰ্মৰ কথা কোনেও চিন্তা নকৰিলে। অসমৰ ঈশ্বৰ পুত্ৰৰ বাবে বিভেদৰ কথা পাহৰি পেলালে অনুৰাগীয়ে। এই পৰ্বৰ ৰাজ্যজুৰি শেষ হোৱা নাই। সকলোৱে জুবিনৰ বাবে কৰি আছে প্ৰাৰ্থনা। তেওঁৰ বিদায়ৰ কথা পাহৰিবই পৰা নাই। জুবিন যে আৰু নাই সেইটো বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়ে। বিশ্বাস অবিশ্বাসৰ মাজতে তেওঁলোকে মন্ত্ৰ উচ্চাৰণ কৰি জুবিনৰ চিৰশান্তি কামনা কৰিলে। অসমততো নায়েই সম্ভৱতঃ বিশ্বতো আগেই কোনো অমুছলমানৰ ঘৰত কুৰাণ তিলাৱত হোৱা নাছিল। অন্ততঃ আধুনিক যুগত কোনো হিন্দুৰ ঘৰত মুছলমানে কৰা নাছিল কুৰাণ পাঠ। কিন্তু তেওঁ যে জুবিন, সেইবাবে ধৰ্মৰ বিভাজনো নোহোৱা হৈ পৰিল। মোৰ কোনো ধৰ্ম নাই বুলি ঘোষণা কৰা ঈশ্বৰ পুত্ৰৰ বাবে কুৰাণ আৰু ভাগৱতো একেলগে পাঠ কৰা হ'ল। অনুৰাগীয়ে জুবিনৰ আত্মাৰ মুক্তিৰ বাবে যিখিনি কৰিলে সেইখিনি যে কাৰো বাবে কৰা হোৱা নাছিল, সেইটো আমি পুনৰ নকলেও হ'ব। জুবিনে সোঁৱৰণি নালাগে বুলি ক'লেও স্মৰণকালত অসমত নেদেখা, আনকি বিশাল ভাৰতবৰ্ষত কোনো ঠাইতে কেতিয়াও নেদেখা অভূতপূৰ্ব মৰম আৰু স্নেহৰে অসমবাসীয়ে জুবিন গাৰ্গক বিদায় দিলে। তাৰ পিছতো যি পৰিৱেশৰ সৃষ্টি কৰিলে সেয়া অসমত যুগে যুগে সোঁৱৰণি হৈ থাকিব। এই দৃশ্যটো চাওক, সচৰাচৰ কোনো অমুছলমানৰ ঘৰত কুৰাণ তিলাৱত অৰ্থাৎ কুৰাণ পাঠ অনুষ্ঠিত কৰা কোনেও স্মৰণকালত দেখা নাছিল। কিন্তু জুবিনৰ ঘৰত উপস্থিত হৈ এদল মৌলবীয়ে নিজা ধৰ্মীয় প্ৰথা অনুসৰি কুৰাণ তিলাৱত কৰিলে। তেওঁলোকে জুবিনে শান্তি পাবলৈ ইছলামিক নিয়ম অনুসৰি কৰিলে প্ৰাৰ্থনা। একেদৰে ৰাজহুৱা স্থানত জুবিনৰ আত্মাৰ মুক্তিৰ বাবে ভাগৱত পাঠ আয়োজন কৰা হৈছিল। সেই স্থানতে এদল মুছলমানে কুৰাণ তিলাৱত কৰিলে, অৰ্থাৎ জুবিনৰ বাবে একেলগে উচ্চাৰিত হ'ল ভাগৱত আৰু কুৰাণ। প্ৰাণৰ শিল্পীজনৰ বাবে ধৰ্মৰ কথা কোনেও চিন্তা নকৰিলে। অসমৰ ঈশ্বৰ পুত্ৰৰ বাবে বিভেদৰ কথা পাহৰি পেলালে অনুৰাগীয়ে। এই পৰ্বৰ ৰাজ্যজুৰি শেষ হোৱা নাই। সকলোৱে জুবিনৰ বাবে কৰি আছে প্ৰাৰ্থনা। তেওঁৰ বিদায়ৰ কথা পাহৰিবই পৰা নাই। জুবিন যে আৰু নাই সেইটো বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়ে। বিশ্বাস অবিশ্বাসৰ মাজতে তেওঁলোকে মন্ত্ৰ উচ্চাৰণ কৰি জুবিনৰ চিৰশান্তি কামনা কৰিলে। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।